বিধায়ক বিশ্বজিৎ ফুকনৰ সপোনৰ সৰুপথাৰত কেতিয়া অন্তৰ্ভুক্ত হ'ব টেঙানী টেঙানীত কেতিয়া চলিব উন্নয়নৰ অশ্বমেধ যাত্ৰা বছৰ বছৰ ধৰি উন্নয়নৰ পৰা বঞ্চিত হৈ ৰোৱা টেঙানীৰ ৰাইজৰ কথা কোনে শুনিব ধোৱাচাঙত টেঙানীৰ উন্নয়ন এটেনশ্যন বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া কেনে চলিছে সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ অশ্বমেধ যাত্ৰা খবৰ ৰাখিছেনে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আজি দৃষ্টিগোচৰ কৰা সৰুপথাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ জৰাজীৰ্ণ বিধ্বস্ত পথৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আজি লৈ যাবলৈ বিচাৰিছো টেঙানীলৈ এয়া হৈছে টেঙানীৰ ৪২খন গাঁৱৰ মাজেৰে যোৱা ৰাজগড় বৰহুলা হৈ বৰপথাৰ সংযোগী একমাত্ৰ পথ পথ নে পথাৰ নে খাল এয়া কি জমৰ যাতনা জৰাজীৰ্ণ গেলা ৰাস্তা ৰাইজৰ অবুজ বেদনা চাওক ৰাইজৰ ক্ষোভ সংলগ্ন এই বিশেষ ভিডিঅ'টি এইটো মেইন ৰাস্তা কোন চৰকাৰে বনাই দিছিলে নাজানো কিন্তু বনাই দিছিলে কিন্তু এতিয়া যিখন চৰকাৰ এখনে অকণমান মেৰামতি কৰি দিয়া নাই ৰাস্তাৰ মাজতে এয়া পুখুৰী পথ নে পথাৰ ধৰিব নোৱাৰি এয়া আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয় বিশ্বজিৎ ফুকন ডাঙৰীয়া এয়া উন্নয়ন বিগত যোৱা ৩ বছৰত ইমানখন উন্নয়ন হৈছে চাওক ৰাস্তা পদূলি মেৰামতি নাই কৰা টেঙানীৰ পৰা এতিয়া বৰপথাৰ যাওঁতে ১.৫ ঘণ্টামান সময় লৈ লয় বেছি লাগে পকেটৰ পৰা পৰি গ'ল পালেগে নাই মাত্ৰ ২৩ টকা ৰাইজে দিছে খাই গৈছোঁ ৰাইজে ২৩ টকা দিছে আজি বজাৰ আছিলে বৃহস্পতিবাৰ বজাৰ আছিলে আজি ন বৌনি বেপাৰ মানুহ ৰাইজে পালে ৰাইজে পাই ৩০ টকা ৰাস্তা দেখিছে এজন মানুহ মৰি আছে এতিয়া মানুহজন কেনেকৈ মই চাব লাগে এতিয়া আমাৰ এনেকুৱা গাড়ী ৰাস্তা হ'লে মানে কেনেকৈ যাম যে আমাক ৰাস্তাটো লাগে ৰাস্তাতে ঢুকাব এনেকৈ পেচেণ্ট আমি টেঙানীখন সদায় আমাৰ সদায় ঘৰতে আছে সদায় ভাবিব লাগে হ'ব লাগে কাৰণ আজি চোৱা ৰাস্তা পদূলি সদায় আমাৰ উন্নতি কি আছে ৰাস্তা পদূলিয়ে আমাক লাগে ৰাস্তাটো আমাৰ সদায় যদি ভাল হয় তাতে আমাৰ জীৱনত একো নালাগে আমাৰ ঘৰ দুৱাৰ একো নালাগে আমাক ৰাস্তা পদূলিয়ে লাগে ৰাস্তা পদূলি উন্নতি কৰিলে তাৰবাবে আমি একোৱে নাই এতিয়া লৈ যাবলৈ বিচাৰিছো টেঙানীৰ আন এটা অঞ্চললৈ এয়া টেঙানী পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পথ বৰষুণ দিলে হাহাকাৰ লাগে ৰাইজৰ চাওক এই বিশেষ ভিডিঅ'টি কি কৈছে ৰাইজে মন দি শুনিব পথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া আপুনি ভুলতো নহয় এইটো পথাৰ বুলি এইটো আচলতে পথাৰ নহয় এইটো এটা ৰাস্তা টেঙানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডৰ নিকৰি মাছদলপা গাঁৱৰ যিয়ে মানে গাঁৱলীয়া ৰাস্তা গাঁৱৰ মাজেদি সোমাই যোৱা ৰাস্তা সেইটো মানে নিকৰি চাৰিআলিলৈকে অন্ততঃ 50 ঘৰৰো অধিক লোক এইফালে অহা যোৱা কৰে আৰু এইফালে এই পথেদিয়ে গৈ পেলাই চাহপাতৰ কেঁচা চাহপাতবিলাক উঠোৱা হয় বেপাৰীবিলাকে কিন্তু চাওক এইটো কোনো আপুনি একদম ভুলতো নাভাবিব এইটো আচলতে পথাৰ নহয় দেই এইটো পথাৰ নহয় এইটো এটা পথ আৰু লগতে আপোনাক সকীয়াই দিছোঁ
অহা পঞ্চায়ত ইলেকশ্যনৰ আগত যদি আপুনি অতি সোনকালে এইবোৰ কাম যদি নকৰে তেতিয়া চাব কিন্তু পঞ্চায়ত ইলেকশ্যনত কোনো পধ্যে আপোনাক ইয়াত সোমাবলৈ দিয়া নহ'ব। যিপাহ কৃষক শ্ৰমিক সংঘে আপোনাক হুকিয়াই দিছোঁ, অহা কিন্তু পঞ্চায়ত ইলেকশ্যনত আপুনি কোনো পধ্যে ইয়াত ভৰি দিব নোৱাৰিব যদিহে এইবোৰ কাম যদি নকৰে। আৰু ইলেকশ্যনৰ আগতে আচলতে কাম কৰিম বুলি কোৱাৰ পিছত এতিয়ালৈকে কাম কৰা নাই। কামাখ্যা প্ৰসাদ তাছা আপোনাকো আমি অৱগত কৰিব খুজিছোঁ, কাজিৰঙা সমষ্টিত আচলতে যিটো কাম কৰিব লাগিছিলে এতিয়ালৈকে আপোনাৰ মুখ দেখা নাই। আচলতে টেঙানীয়ে ইয়াক চিনি নাপায় আচলতে, হ'লেও আপুনি চিনি পাবলৈ কাৰণে আমাৰ ৰাস্তাটো বনাই দিব। কামাখ্যা প্ৰসাদ তাছা অতি সোনকালে এই ৰাস্তাৰ কাম আপুনিও দৃষ্টিগোচৰ হওক। আৰু এই যিটো আপোনাৰ আংগু পাংগু বুলি যাক কোৱা হৈছে বিজেপিৰ কেইজনমান লোকে, আমি ৰাইজে বনোৱা পথ আমি শিলগুটি কেইটামান আচলতে ৰাইজে দিছিলোঁ, এই শিলগুটিকো আকৌ খানি গোটেই বোকাময় পৰিস্থিতি কৰিলে যোৱা ইলেকশ্যনৰ আগত। কিন্তু এতিয়ালৈকে কাম কৰা আমি দেখা নাই, এতিয়ালৈকে শিলগুটি পেলোৱা নাই। যিকেইটা শিলগুটি পেলাইছে অকল মাটি আৰু বালি আৰু বোকা, শিলগুটি নাই। এতিয়াও আপুনি চাব পাৰিব, এবাৰ আহি চাব পাৰে, শিলগুটিৰ নামত বোকা আৰু বালিহে পেলালে। আৰু আমাৰ নিকৰি চাৰিআলিৰ পৰা আচলতে ঔগুৰিলৈকে আলিচিগা পাৰঘাটলৈকে এটাও শিলগুটি পেলোৱা নাই, বৰঞ্চ JCB লগাই খানি গোটেই ৰাস্তাটো বেয়া কৰাৰ বাদে আৰু একো কৰা নাই। এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে সৰুপথাৰ উন্নয়নৰ প্ৰকৃত ছবিখন এনেকুৱাই নেকি? কিয় গুৰুত্ব দিয়া নহয় এইসমূহ পথ? সংবাদ মাধ্যম হিচাপে আমাৰ দায়িত্ব আমি পালন কৰিলোঁ, দৃষ্টিগোচৰ কৰিলোঁ বিধায়ক ডাঙৰীয়া। এতিয়া লক্ষণীয় হ'ব এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। যদিহে গুৰুত্ব আৰোপ নকৰে তেনেহ'লে ধাৰাবাহিকভাৱে আমি এই পথসমূহৰ বাতৰি প্ৰচাৰ কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।